নমস্কাৰ সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ আদৰৰ দৰ্শকসকল মোৰ ইউটিউবৰ দৰ্শকসকল এইটো হৈছে ক্লাছ 6ৰ নতুন এটা পাঠ লেসন নম্বৰ 6 এন ইনডোমাইটেবল স্পিৰিট এই লেসনটো হৈছে পাঠটিৰ নাম সো এই লেসনটো আমাৰ পেজ নম্বৰ 86ত তোমালোকক দিয়া আছে এতিয়া তোমালোকক এই পাঠটোৰ কি দিছে মই ফাৰ্স্ট বুজাই দিছোঁ এন ইনডোমাইটেবল স্পিৰিট অৰ্থাৎ অসমীয়া অৰ্থ কি হ'ব অদম্য মনোভাৱ ঠিক আছে এই পাঠটো কিয় দিছে এটা পাঠ এটা কাহিনী ইফালে আছে এনেকুৱা মনোভাৱ বা মানসিকতা বুজাই মানে অদম্য মনোভাৱ মানে বা আত্মিক শক্তিক বুজাই যি কেতিয়াও হাৰ নামানে ভয় নকৰে আৰু সকলো বিপদ আপদত কি সন্মুখীন হ'ব পাৰে আৰু এইবিলাকৰ লগত মানে কি যুঁজি জয় হ'ব পাৰে ঠিক আছে এনেকুৱা এটা মানে কি অদম্য সাহসৰ কাহিনী এই পাঠটোত দিছে তোমালোকক সো লুক এট দ্য পিকচাৰ বিলো তলত ছবিকেইটা চাব দিছে দ্য পিপল ইন দ্য পিকচাৰ আৰ অল গ্ৰেট ইণ্ডিয়ান স্পৰ্ট পাৰ্চন অৰ্থাৎ যি ফটো দিয়া আছে এই ফটোকেইটা আটাইকেইটাই হৈছে আমাৰ ভাৰতবৰ্ষৰ গ্ৰেট মানে মহান স্পৰ্ট পাৰ্চন মানে খেলুৱৈ ঠিক আছে খেলুৱৈ যিয়ে খেল খেলে মেটছ দেয়াৰ পিকচাৰ উইথ দ্য স্পৰ্টছ ডে আৰ এছ'চিয়েটেড উইথ এতিয়া তোমালোকে এই পিকচাৰকেইটা চাই ইফালে থকা শব্দবোৰৰ লগত মেটচিং কৰিব লাগিব মিলাব লাগিব ঠিক আছে এইটো কোন চিনি পাইছা এইটো কোন চিনি পাইছা নীৰজ চোপ্ৰা তাৰপিছত শচীন তেণ্ডুলকাৰ আছে ঠিক আছে মই আটাইকেইটা তোমালোকক চিনাকি নামকেইটাও কৈ দিম লগতে এইসকল কি খেলত মেৰি কম হয়নে মেৰি কম কি খেলৰ লগত জড়িত আছিলে বক্সিং ঠিক আছে বক্সিং দি আছিলে কিক বক্সিঙৰ লগত জড়িত আছিলে ঠিক আছে ঠিক তেনেকৈ নীৰজ চোপ্ৰা কি জেভলিন থ্ৰৰ লগত জড়িত আছিলে সেয়া বাইচু ভুটিয়া আছে শেষত ফুটবলৰ লগত জড়িত শচীন তেণ্ডুলকাৰ আছে কিহৰ লগত জড়িত ক্ৰিকেটৰ লগত জড়িত ঠিক আছে আহা আমি এতিয়া এইকেইটা মিলাওঁ মই তোমালোক ধুনীয়াকৈ মিলাই দিছোঁ দেখিছেনে এইটো হৈছে আমাৰ মেৰি কম তেখেত বক্সিঙৰ লগত জড়িত সুনীল ছেত্ৰী কিহৰ লগত জড়িত জেভলিন থ্ৰ তাৰপিছত এইটো হৈছে পি ভি সিন্ধু তলৰ ফালে আছে লাষ্টত বেডমিণ্টনৰ সৈতে জড়িত তাৰপিছত শচীন তেণ্ডুলকাৰ ক্ৰিকেটৰ লগত জড়িত আৰু তাৰপিছত আছে আমাৰ দেৱেন্দ্ৰ হাজাৰিয়া তেখেত পেৰা এথলেটিক্স তাৰপিছত এইটো সুনীল ছেত্ৰী ফুটবলৰ লগত জড়িত ঠিক আছে এতিয়া কথাটো হ'ল এখেত পেৰা এথলেটিক্স মানে কি বিশেষভাৱে সক্ষম ব্যক্তি বুজিছেনে স্পেচিয়েলি এবল পাৰ্চন যোনে যাৰ নেকি কি কিছুমান শাৰীৰিক ডিচেবিলিটি থাকে অসুবিধা থাকে ঠিক আছে তেনেকৈ থাকিও মানে তেখেতসকলৰ বাবে পেৰা এথলেটিক্স খেলা আছে ঠিক আছে যেনে অলিম্পিক খেলা আছে ঠিক তেনেকৈ পেৰা এথলেটিক্স খেলাত তেখেতে পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে নাও এট লাষ্ট এটা কুৱেশ্যন দিছে হু ইজ ইউৰ ফেভাৰিট স্পৰ্ট পাৰ্চনেলিটি চে এ ফিউ লাইনছ এবাউট হাৰ হিম অৰ এবাউট এনি স্পৰ্টছ পাৰ্চনেলিটি তোমালোকে এই ফটোকেইটাৰ ভিতৰত তোমাৰ প্ৰিয় খেলুৱৈজনৰ বিষয়ে দুহাৰী লিখিব দিছে তুমি যদি মহিলাৰ বিষয়ে লিখা উইমেনৰ বিষয়ে লিখা হাৰ ইউজ কৰিবা আৰু পুৰুষৰ বিষয়ে লিখিলে হিম ইউজ কৰি তোমালোকক ফিউ লাইনছ লিখিব দিছে কেইহাৰিমান বাক্য লিখিব দিছে চব লিখি দিছোঁ চোৱা তোমালোকক এই কুৱেশ্যনৰ এনচাৰটো স্ক্ৰীণত দি দিছোঁ তোমালোকে এইটো লিখিবা মাই ফেভৰেট স্পৰ্ট পাৰ্চনেলিটি ইজ নীৰজ চোপ্ৰা হু ইন ভেৰিয়াছ মেডেল ইন জেভলিন থ্ৰ' এনেকৈ লিখি দিছোঁ তোমালোকে স্ক্ৰীণত চাই লৈ এনচাৰটো লিখি লোৱা তোমালোকে অকণ পেজটো মেইনটেইন কৰিবা যিহেতু মই স্কেনিং কৰি লৈছোঁ কিতাপখন চ' মিছ অনামিকা পেগু হেজ বিন এৱাৰ্ডেড দ্য ষ্টেট স্পৰ্ট এৱাৰ্ডছ She has been invited to Manipur MB School for a public felicitation. After the felicitation program, she has been interviewed by a correspondent of a sports channel, Mr. Sunil Gogoi. Let's read the interview to know the journey of Miss অনামিকা পেগু ঠিক আছে এখেত হৈছে অনামিকা পেগু তেখেতে কি কৰিছে এৱাৰ্ড পাবলৈ সক্ষম হৈছে ষ্টেট স্পৰ্ট এৱাৰ্ড পাইছে তেখেতে ঠিক আছে আৰু তেখেতক সেই এৱাৰ্ড পোৱাৰ বাবে এখন ফেলিচিয়েশ্যন প্ৰগ্ৰামত তেখেতক ইনভাইট কৰিছে আৰু তাতে তেখেতক কি সন্মান দিয়া হৈছে আৰু এই প্ৰগ্ৰামটো ক'ত ষ্টাৰ্ট হৈছে মানিপুৰ MB স্কুলত পতা হৈছে আৰু মিষ্টাৰ সুনীল গগৈ নামৰ এজন ব্যক্তিয়ে তেখেতক কি কৰিছে ইণ্টাৰভিউ এটা লৈছে তেখেতৰ এই যে জাৰ্ণিটো কৰিছে যে তেখেতে শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম হৈও তেখেতে কি মেডেল পাবলৈ সক্ষম হৈছে সেয়া তেখেতক এটা ইণ্টাৰভিউ লৈছে আৰু
এখেতসকলৰ সুনীল গগৈ মিষ্টাৰ সুনীল গগৈ আৰু অনামিকা পেগুৰ মাজত বিভিন্ন ধৰণৰ কথোপকথন হৈছে এবাউট অনামিকা পেগুজ জাৰ্ণি তেখেতে কেনেকৈ কি কৰিলে অগ্ৰগতি কৰিলে কেনেকৈ এই এৱাৰ্ডটো পালে এই বিষয়ে এই লেচনটোত দিয়া হৈছে মই ইমানবোৰ পঢ়ি নাথাকোঁ তোমালোকক ডিৰেক্টলি কুৱেশ্যন এনচাৰকেইটা কৰি দিছোঁ আৰু যদি লেচনটো পঢ়াই দিব লাগে তেতিয়া কমেণ্ট বক্সত জনাই দিবা So first তোমালোকে দিছে put a tick on the correct option অনামিকা পেগু was encouraged to take up adaptive running by এইটো কাৰ কাৰণে কি হৈছে তেখেতে এনকাৰেজ হৈছিলে অনামিকা পেগু ৰান এণ্ড পাটাৰ নেক্সট কুৱেশ্যনটো তোমালোকক দিছে অনামিকা পেগু started running at কি হ'ব এইটো at 12 হ'ব ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যনটো দিছে ইণ্ডিয়াছ ফাৰ্ষ্ট ওমেন পেৰা এথলেটিক টু উইন এ পেৰালিম্পিক মেডেল ইজ অৰ্থাৎ ফাৰ্ষ্ট কোন পেৰা এথলেটিক হয় এই পেৰা অলিম্পিকত মেডেল পোৱা ব্যক্তি কোন দীপা মালিক সুনীল গগৈ ৰাণেন পাটাৰ অনামিকা পেগু এইটো হ'ব দীপা মালিক তাৰপিছত নেক্সট কুৱেশ্যনটো তোমালোকক দিছে দ্য অনামিকা পেগু ৱন অৰ্থাৎ কি কিতাপ অৰ্জন কৰিছিলে দ্য নেশ্যনেল চেম্পিয়নশ্বিপ দ্য ষ্টেট স্পৰ্টছ এৱাৰ্ড কোনটো এৱাৰ্ড পাইছিলে দ্য ষ্টেট স্পৰ্টছ এৱাৰ্ড পাইছিলে সন্মানীয় দৰ্শকসকল এতিয়া আমি 2 নম্বৰ থকা আটাইকেইটা কুৱেশ্যন এনচাৰ কৰিম আৰু দেন আমি এইকেইটা মেটচিং কৰিম ঠিক আছে তেনেহ'লে আপোনালোকক দিয়া আছে তাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে হু ইজ অনামিকা পেগু চ' এনচাৰটো হ'ব অনামিকা পেগু ইজ এ পেৰা এথলেটিক ফ্ৰম আছাম ঠিক আছে চি ৱন দ্য টাইটেল ষ্টেট স্পৰ্ট এৱাৰ্ডছ তেখেতে কি পায় ষ্টেট স্পৰ্টছ এৱাৰ্ড পায় আৰু তেখেতে এগৰাকী হৈছে পেৰা এথলেটিক So, the number question to us how did Anamika Pegu overcome the challenges she faced? ঠিক আছে যিবিলাক challenges face কৰিছিলে overcome কেনেকৈ হৈছে সফল কেনেকৈ হৈছে এইবিলাক আপোনাৰ so answer to she overcome challenges through determination hard work and a strong willpower to succeed in her field despite difficulties sorry for disturb এটা next question to দিয়া আছে what is the typical training routine of Anamika Pegu to question answer likhiba her typical training routine is train adaptive techniques for her needs 3 times a week transition next over her coach helps her with balance stride endurance she always try to run at least 5 kilometers at one season এনেকৈ উত্তৰটো লিখিবা next question to তোমালোকক দিছে what message has Anamika Pegu conveyed to the youth of Assam আমাৰ অসমৰ যি youth যুৱ সমাজ আছে তেখেতসকলক কি মেছেজ দিছে বাৰ্তা দিছে এনচাৰ লিখিবা she encourages the youth to believe in themselves নিজকে বিশ্বাস কৰা set and pursue your dreams নিজৰ লক্ষ্যটো স্থিৰ কৰা আৰু তাক সফল হোৱা and says your patient work hard work হ'ব এইটো hard work হ'ব এইটো হাৰ্ডটো আগত নিবা and never give up on their dreams যাতে তোমালোকৰ সপোনৰ পৰা কেতিয়াও বিচলিত নোহোৱা let's say question number E what is Anamika Pegu's ultimate goal ঠিক আছে her short time goal কি আছিল short time টো মই লিখি দিছো is to win the national championship আৰু এটা ultimate goal টো কি হ'ব ultimate goal টো হ'ব এইটো she went to represent India in international champion এখানে লিখিলে হৈ যাব Number 3 is match the following Anamika Pegu ki ami gom paisu a para athlete Deepa Malik Anamika Pegu jak dekhi inspire hoisile Deepa Malik hoise egoraki para Olympic medal winner to Sunil Gogoi tekhet ki hoisile sports channel ki asile correspondent ঠিক আছে তাৰ পিছতে Ranen Patar a physical therapist ঠিক আছে এটো লিখিবা Now, question number 4, this write a few qualities মানে গুণ of Anamika Pegu. Anamika Pegu কেইটামান quality লিখিব দিছে so মই লিখি দিছো এইটো hard working she is very hard working disciplined inspiring believe in yourself আৰু লাষ্টটো হ'ব determined লাষ্টটো কি হ'ব determined এটা যে আমি এটা qualities লিখিলো qualities কেইটাৰ ওপৰত আমাক কি লিখিব দিছে write 3 sentences using any 3 words you have listed এই যে তাৰ ওপৰত তোমালোকক কি লিখিব দিছে তিন নিহাৰী বাক্য লিখিব দিছে সো মই লিখি দিছো চোৱা তোমালোকক সেন্টেন্স এটা লিখি দিছো নাও ৰাইট আউট 3 sentences using any 3 words
ইউ হেভ লিষ্টেড যিটো দিলে হাৰ্ড ৱৰ্কিং অনামিকা পেগু ৱাজ এ হাৰ্ড ৱৰ্কিং উমেন ডিচিপ্লিন চি অলৱেজ মেইনটেইন ডিচিপ্লিন ইনস্পায়াৰ তাৰপিছত এইটো কি হ'ব অনামিকা পেগু ইনস্পায়াৰ্ড উইথ দীপা মালিক চ' লেটছ তোমালোকক 5 নম্বৰত কি দিছে বুজিছানে 5 নম্বৰ দিছে মানে ৰিড দ্য ফলোইং ফ্ৰেজেছ উইথ দেয়াৰ মিনিংছ তোমাৰ ফ্ৰেজেছ কেইটামান দিছে ইয়াত 4টা 5টা তাৰপিছত তোমালোক মিনিংছ কেইটা ইয়াত দি দিছে ঠিক আছে এ গ্ৰেট ফিট something difficult needing a lot of skill strength courage etc courage মানে সাহস a rising star a person who rapidly gain fame in a particular field fame মানে বিখ্যাত a physical therapist a person who is trained to help patient recover from injuries time management use of one's time effectively to productivity so এটা তোমালোকক তলত এনেকৈ কি দি আছে 3টা ফিল ইন ব্লেঙ্কস কৰিব দিছে ইয়াৰে ফ্ৰেজেছ কোনটো কোনটো বহিব তোমাক সুধিছে চ' আই টু বিকম এ কি হ'ব এ ৰাইজিং ষ্টাৰ এ কি হ'ব ৰাইজিং ষ্টাৰ হ'ব ঠিক আছে ৰাইজিং ষ্টাৰ কি হ'ব ইয়াত ৰাইজিং ষ্টাৰ তাৰপিছত দ্য ষ্টেট এথলেটিক চেম্পিয়নশ্বিপ চ' কোচ মেৰি এইটো তোমালোকক হোমৱৰ্ক দিছোঁ মই কি হ'ব কোৱাচোন তাৰপিছত এইটো কি হ'ব এইটো টাইম মেনেজমেণ্ট হ'ব ঠিক আছে টাইম মেনেজমেণ্ট হ'ব এইটো টাইম মেনেজমেণ্ট মই কিতাপত দিয়া আছে যে এতিয়া যে পেলাই এইটো টাইম মেনেজমেণ্ট চ' এইটো ইয়াত বহিব হেল্প হিম কমপ্লিট দ্য টাস্ক ইন টাইম এইটো একদম ভেৰি ইজি ইয়াতে তোমালোকে চালে কোনটো ফ্ৰেজ তোমালোকৰ মতে হ'ব ইয়াত বহাই দিবা এইটো হোমৱৰ্ক কৰি তোমালোকে কমেণ্ট বক্সত মোক জনাই দিবা আৰু তোমালোকৰ অৰ্ডাৰ দিছে ৰিড দ্য মেছেজ অফ অনামিকা পেগু টু ইউথ অফ আছাম আমাৰ অসমৰ ডেকাসকলৰ বাবে কি মেছেজ দিছিলে বিলিভ ইন ইয়ৰ চেল্ফ ছেট এণ্ড পাৰ্চিউ ইয়ৰ ড্ৰিম প্লিজ চেজ ইয়ৰ পেচেণ্ট complete the following sentence to get a message Anamika Pegu regarding dream এটো তেখেতৰ ড্ৰিমটোৰ মানে এইটো তোমালোকৰ 22টো চেঞ্জ হৈছে 22টো চ' ইয়াত কি বহিব মই দি দিছোঁ চোৱা তোমালোকে ইয়াত কি দিবা চেট বুলি দিবা ইয়াতে দিবা পাৰ্চিউ ঠিক আছে এনেকৈ দিবা PURSUE এতিয়া তোমালোকৰ বি নম্বৰটো দিছে নাও ৱৰ্ক ইন পেয়াৰ এণ্ড টক with each other find out what your friend dreams of and what he does to realize the dream এটো কোৱেশ্চনৰ তোমালোকে এনসাৰটো মই স্ক্ৰীনত দিছোঁ তোমালোকে ভিডিঅ'টো প'জ কৰি লিখি লোৱা ঠিক আছে আৰু মই 7 নম্বৰ কোৱেশ্চনটো এইটো দীঘলীয়া আছে বহুত পঢ়ি নাথাকো তোমালোকৰ দিগদাৰ হৈ যাব ডিসকাস উইথ your friend why they do you can use the ideas given বক্সত কেইটা তোমালোক আইডিয়া দিয়া আছে ঠিক আছে সেই আইডিয়া কেইটা তোমালোকে ইউজ কৰি অলপমান তোমালোকে ইয়াতে ডিসকাস কৰিব লাগিব ডিসকাস কৰি কি লিখিবা মই এইকেইটা স্ক্ৰীনত দি দিছোঁ তোমালোকে ভিডিঅ'টো প'জ কৰি লিখি লোৱা চ' তোমালোকৰ পেজ নম্বৰ 94 এনেকুৱা কেইটামান পিকচাৰ দিছে ঠিক আছে পিকচাৰৰ বক্সত কেইটামান তোমালোকক হিণ্টছ দিছে কোনটো ক'ত বহিব সুধিছে এতিয়া তোমালোকে দেখিয়ে গম পাইছা যে এইটো কি কৰি আছে এইটো হ'ব এক্সাৰচাইজ এইটো কি কৰি আছে এক্সাৰচাইজ কৰি আছে ঠিক আছে এইটো কি কৰি আছে পানী খাই আছে অৰ্থাৎ ড্ৰিংকিং plenty of water ঠিক আছে এইটো কি হয় শুই আছে চ' এইটো শ্লিপ কৰিছে এইটো গেটিং এনাফ শ্লিপ এইটো শ্লিপ কৰি আছে শ্লিপ লিখি দিবা ঠিক আছে তাৰপিছত এইবিলাক কি হয় এইবিলাক হ'ল আপোনাৰ ভেজিটেবলছ ঠিক আছে এয়া ইটিং এ ভেৰাইটি অফ ভেজিটেবলছ হ'ব ঠিক আছে ইয়াত হ'ব এইটো ইয়াত লিখি দিবা ঠিক আছে তাৰপিছত এইটো কি আছে ফ্ৰুটছ আছে ইটিং ফ্ৰুটছ ৰেগুলাৰলি এইটো ইয়াত লিখি দিবা ঠিক আছে এনেকৈ লিখি দিবা এইটো ইয়াত লিখি দিবা ইয়াৰ এই খালী জেগাখিনি লিখি দিবা ঠিক আছে এনেকৈ তোমালোকে এইকেইটা গোটেইকেইটা লিখিবা এইটো হ'ব ইয়াত লিখি দিবা এইখিনি লিখি দিবা তাৰপিছত এইটো এক্সাৰচাইজটো 1 নম্বৰটো ইয়াত লিখি দিবা ঠিক আছে মই কাটপাচৰ বস্তুটো তোমালোকে চিন্তা কৰিব নালাগে তাৰপিছত এইটো পানী খাই আছিলে ন এইটো ৱাটাৰ ড্ৰিংকিং প্লেন্টি অফ ৱাটাৰ ইয়াত লিখি দিবা তাৰপিছত ইয়াত তোমালোকে দিছে নাও ৰাইট সাম মোৰ এক্টিভিটিজ ডেট ইউ ডু টু কিপ ইউৰ চেল্ফ ফিট এণ্ড হেল্থি তোমালোকে নিজকে ফিট আৰু হেল্থি থাকিবৰ বাবে কি কৰা ইয়াত আৰু লিখিব দিছে তোমালোকে কি কৰিব পাৰা তোমালোকে ৰানিং কৰা ধৰা ৰানিং ঠিক আছে আৰু কি কৰা এক্সাৰচাইজটো কৰা দিয়া আছে ইয়াতে ৰানিং কৰা তাৰপিছত কি ডিচিপ্লিনত থকা ঠিক আছে তোমালোকে কিহত থকা ডিচিপ্লিনত থকা ঠিক আছে নে তাৰপিছত তোমালোকে মেণ্টেলি ফিট থকা মেণ্টেলি ফিট ঠিক আছে মেণ্টেলি কি থকা তোমালোকে ফিট মেণ্টেলি কি থকা ফিট এইকেইটা লিখিলে হৈ যাব চ' কুৱেশ্যন নম্বৰ তোমালোকক 9ত কি দিয়া আছে এইটো চিনিয়ৰ এইটো কি হয় এইযোৰ হ'ব গ্লোভছ এইটো গ্লোভছ আছে ন এই গ্লোভছটো ইয়াত লিখি দিবা GLOVES গ্লোভছ এইটো কি হয় এইটো হেলমেট হয় এইটো কি লিখিবা হেলমেট HELMET ঠিক আছে তাৰপিছত এইটো কি হয় এখন বেট হয় BAT বেট
এইটো কি হয় ষ্টাম্প হয় ষ্টাম্পছ লিখা আছে STUMPS ষ্টাম্পছ এইটো কি হয় এ বল বল লিখি দিবা এ হেলমেট ঠিক আছে এ বেট তো কেইটা মোৰ ৱৰ্ডছ দিছে ৰিলেটেড টু ক্ৰিকেট কি দিছে এইটো এন আম্পায়াৰ কি কৰে আউট হৈছে নে বলবিলাক থ্ৰু বল হৈছে নে ৰাইট বল হৈছে তাৰপিছত এই বলাৰ বল দিয়ে আম্পায়াৰে কি দিয়ে ডিচিশ্যন দিয়ে তাৰপিছত এইটো কি বেটাৰে কি ধৰে বেটছমেনে কি ধৰে বেট ধৰে আৰু উইকেট কিপাৰ এইটো ষ্টাম্পৰ পিছফালে কি থাকে উইকেট কিপাৰ থাকে চ' তোমালোকে এই যিকেইটা ৱৰ্ড শিকিলা এই ৱৰ্ড শিকি এইখিনি ফিল ইন দ্য ব্লেংকছ তোমালোকে কৰিব দিছে ক্ৰিকেট ইজ এ পপুলাৰ আউটডোৰ গেম ইট ইজ প্লেড বিটুইন টু টিমছ দুটা টিমৰ ভিতৰত খেলা হয় ইটছ টিম কনচিষ্ট অফ 11 প্লেয়াৰ্ছ 11টাকৈ কি থাকে দলৰ সদস্য থাকে দুটা দলত 22টা থাকে টোটেল এণ্ড ইজ লেড বাই এ কেপ্টেইন এজন কি থাকে এটা দলত কেপ্টেইন থাকে ইট ইজ প্লেড উইথ এ ডেজ এণ্ড ডেজ এইটো কি হ'ব এইটো সুধিছে মানে ঠিক আছে চ' মই ইয়াতে গোটেইকেইটা তোমাৰ পঢ়ি নাথাকোঁ ভিডিঅ'টো বহুত দীঘলৈ যাব মই ফিল ইন দ্য ব্লেংকছখিনি তোমালোকক স্ক্ৰীণত দি দিছোঁ তোমালোকে চাই লৈ ধুনীয়াকৈ উত্তৰটো লিখিবা ভিডিঅ'টো প'জ কৰি ল'বা B9Bৰ উত্তৰটো মই এতিয়া দিছোঁ ইয়াত লিখা বেট বল বেটছমেন বলাৰ উইকেট কিপাৰ তাৰপিছত বিহাইণ্ড দ্য বেটছমেন আৰু আম্পায়াৰ এনেকৈ এইকেইটা ফিল আপ কৰিবা তাৰপিছত 10 নম্বৰত তোমালোকক দিছে ৰাইট দ্য নেম অফ গেম স্পৰ্টছ ইন দ্য অভেল এণ্ড এ ফিউ ৱৰ্ডছ ৰিলেটেড টু ইট ইন দ্য বক্স তাৰমানে এটা এনেকুৱা অভেল মানে দিব্যাকৃতিৰ এনেকুৱা ধৰণৰ আকৃতি ঠিক আছে অভেল মানে এই অভেলটো তোমালোকৰ এটা খেলৰ বিষয়ে লিখিব দিছে মই ইয়াত ফুটবল খেলটো লিখি দিছোঁ চ' ফুটবলৰ লগত গ'ল জড়িত পাছ কিক টিম গ'ল কিপাৰ নেট ৰেফাৰী এইকেইটা জড়িত হয় এনেকৈ মই লিখি দিছোঁ ঠিক আছে এতিয়া তোমালোকক কি দিছে ইয়াত নাও ৰাইট এ পেৰাগ্ৰাফ এবাউট দ্য গেম তুমি যিটো গেম বা স্পৰ্টৰ বিষয়ে তুমি ইয়াত লিখিছা তোমালোকে ক্ৰিকেটো লিখিব পাৰা বা অন্য বেলেগ খেল বেডমিণ্টন লিখিব পাৰা তোমালোকৰ উইচ মই ফুটবল লিখিছোঁ তোমালোকে ইয়াতে ফুটবলৰ বিষয়ে অলপমান যিটো তলৰ পেৰাগ্ৰাফ দিছে ইয়াত এতিয়া লিখিব লাগিব ফুটবলৰ বিষয়ে ঠিক আছে মই ফুটবলৰ বিষয়ে স্ক্ৰীণত দি দিছোঁ তোমালোকে এইখিনি কথা থুলমূলকৈ লিখি দিবা আৰু তোমালোকে নিজে জানিলেও ইয়াত লিখি দিবা নেক্সট তোমালোকে এটা পেৰাগ্ৰাফ লিখিব দিছে গ্ৰুপত ডিছকাছ কৰি তোমালোক প্ৰচিডিউৰ খেলা হাউ টু প্লে কেনেকৈ তোমালোকে এটা খেলিবা প্ৰচিডিউৰ লিখিব দিছে তাৰপিছত ৰুলছ কিছুমান লিখিব দিছে মই এইটো কুৱেশ্যনো তোমালোকক দি দিছোঁ স্ক্ৰীণত তোমালোকে প'ষ্ট কৰি এজ পাৰ ইউনিট লিখি ল'বা তাৰপিছত ভিডিঅ'টো যিহেতু বহুত দীঘলীয়া আছে মই বেছি তোমালোকক কৈ নাথাকোঁ ইমাজিন ডেট ইউ হেভ এন ইণ্টাৰভিউ এনি ওৱান অফ দ্য ফেমাছ স্পৰ্ট পাৰ্চনছ হুজ পিকচাৰ্ছ আৰ গিভেন বিল' পুট এ টিক অন দ্য পিকচাৰ অফ এ স্পৰ্ট পাৰ্চনছ ইউ ৱান্ট টু বি ইণ্টাৰভিউ তোমালোকক এইকেইটা পিকচাৰ দি আছে ঠিক আছে এই 6টা পিকচাৰ দি আছে এই 6টা পিকচাৰৰ ভিতৰত তোমালোকে যদি এজন ইণ্টাৰভিউ লোৱা ব্যক্তি হোৱা তোমালোকে কাৰ ইণ্টাৰভিউ ল'বা ঠিক আছে এইটো সুধিছে আৰু যাৰ ইণ্টাৰভিউ ল'বা তোমালোকক টিক মাৰ্ক দিব দিছে এজ পাৰ মাই নলেজ মই কি দিম মহেন্দ্ৰ সিং ধোনীক দিছোঁ ঠিক আছে টিক মাৰ্ক দিছোঁ আৰু এতিয়া লাষ্টলৈ চোৱা এতিয়া তেখেতৰ বিষয়ে তোমালোকক কেইটামান তেখেতক যদি তুমি লগ পালা ধৰা হ'ল কি কুৱেশ্যন কৰিবা ঠিক আছে নাও ৰাইট এ ফিউ কুৱেশ্যন ডেট ইউ মে ৱান্ট টু আস্ক হিম তুমি তেখেতক কি প্ৰশ্ন সুধিবা মই লগ পালে এইকেইটা প্ৰশ্ন সুধিবলৈ হোৱাট ইনস্পায়াৰ ইউ টু বিকম এ ক্ৰিকেটাৰ তাৰপিছত হাউ ডিড ইউ হেণ্ডেল প্ৰেছাৰ ডিউৰিং মেটচেছ হোৱাট ইজ ইউৰ নেক্সট প্লান হোৱাট আৰ ইউৰ প্লানছ আফটাৰ ৰিটায়াৰমেণ্ট হোৱাট ইজ ইউৰ মেছেজ টু ইউথ এই 5টা কুৱেশ্যন মই লিখি দিছোঁ তাৰপিছত তোমালোকক কেইটামান ছাফিক্স লিখিব দিছে চন মেণ্ট এল চিপ এইকেইটা লাষ্টত থকা ঠিক আছে এইকেইটা লাষ্টত থকা তোমালোকক কিছুমান শব্দ লিখিব দিছে মই এটা উদাহৰণ দি দিছোঁ যেনে ইয়াতে লিখিব পৰা পাৰ্টিচিপেশ্যন কি লিখিব পৰা পাৰ্টিচিপেশ্যন ঠিক আছে পাৰ্টিচিপেশ্যন চন আছে নহয় এনেকুৱা কিতাপত যিমানবিলাক ৱৰ্ড পোৱা তোমালোকে ইয়াৰ তলত লিখিবা এনেকৈ ধুনীয়াকৈ লিখিবা পাৰ্টিচিপেশ্যন তাৰপিছত মই লিখোঁ টিউশ্যন ঠিক আছে তাৰপিছত নেৰেশ্যন এনেকুৱা ধৰণৰ ৱৰ্ড ইয়াত লিখিব লাগিব ইয়াত মেণ্ট থকা লিখিব মেনেজমেণ্ট তোমালোকে কিতাপত এইবিলাক ৱৰ্ড পাবা এইকেইটা ইয়াত লিখি দিবা মেনেজমেণ্ট 2 নম্বৰত কি পোৱা 3 নম্বৰত কি পোৱা লিখিবা তাৰপিছত AL থকা লিখিবা ঠিক আছে যেনে নেশ্যনেল এইটো AL আছে না লাষ্টত এনেকুৱা ধৰণৰ ৱৰ্ড তোমালোকক ইয়াত লিখিব দিছে চিপ ৰিলেশ্যনশ্বিপ ঠিক আছে আৰু ইণ্টাৰ্ণশ্বিপ
তেনেকুৱা ধৰণৰ তোমালোকক ইয়াত লিখিব দিছে চ' এইখিনিয়ে মূলতঃ আজিৰ ভিডিঅ'টো তোমালোকে এইখিনি লিখিলে পৰীক্ষাৰ কাৰণে এনাফ তোমালোকে ভালদৰে পঢ়িবা আৰু পুনৰবাৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে এৰিছোঁ ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈছে কষ্ট হৈছে বনাবৰ কাৰণে তোমালোকে চেনেল ছাবস্ক্ৰাইব কৰি দিবা আৰু বন্ধুবৰ্গৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবা থেংক ইউ গুড নাইট